নমস্কাৰ। আমাৰ মনত সকলোৰে মনত এটা প্ৰশ্ন হৈ থাকে, যিহেতু আমি এডভাৰটাইজো দেখি থাকোঁ, বিভিন্ন ধৰণৰ মানুহেও কয় যে মিউচুৱেল ফাণ্ডত পইচা ইনভেষ্ট কৰিব লাগে বা SIP কৰিব লাগে। এতিয়া কথাটো হ'ল কিমান ছেফ, কিমান পইচা বনাব পাৰি, এনেধৰণৰ প্ৰশ্ন কিছুমান আহি থাকে যে আমাৰ কষ্টৰ পইচাখিনি মাৰা যাব নেকি, বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন মনত আহি থাকে। তাকে মই ক্লিয়াৰ কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। আচল কথা কি, মিউচুৱেল ফাণ্ড হৈছে আল্টিমেটলি শ্বেয়াৰ মাৰ্কেটতে লাগিব পইচাটো, কিন্তু তাতে এটা প্ৰক্ৰিয়া আছে। প্ৰক্ৰিয়াটো এনেকুৱা, আপুনি যিটো কোম্পানীৰে মিউচুৱেল ফাণ্ড নলওক কিয়, তাতে সেই কোম্পানীটোৰ নিৰ্দিষ্ট এজন পৰ্টফলিঅ' মেনেজাৰ থাকে। তেখেতৰ দায়িত্ব হৈছে আপোনালোকে যিটো ফাণ্ড লগাব, য'তেই নলগাওক, ইকুইটিতে লগাওক, ডেপ্টতে লগাওক, মাল্টি কেপ, লাৰ্জ কেপ, ৰিটেইল, বিভিন্ন ধৰণৰ কেপবিলাক আছে লেভেলত, আপুনি বিভিন্ন ধৰণৰ ফাণ্ডবিলাক আছে কোম্পানীবিলাকৰ, তাতে আপুনি লগাব পাৰে। তো তেওঁলোকে নিৰ্দিষ্ট এটা কোম্পানীত পইচাটো নলগাই সমানে ডিষ্ট্ৰিবিউট কৰি দিয়ে বিভিন্ন কোম্পানীত ছেইম ষ্টেজৰ। তেতিয়া কি হয়, আপোনাৰ ৰিস্কটো মিনিমাইজ হয়। ফলত কি হয়, লছ হোৱাৰ চান্সটো কম, কিন্তু মাৰ্কেট যেতিয়া বাঢ়িব আপোনাৰ গ্ৰ'থ হ'ব। এতিয়া কথাটো হৈ গ'ল, মই যদিও কৈছোঁ লছ হোৱাৰ চান্সটো কম, কিন্তু এইটো ডিপেণ্ড কৰিব মাৰ্কেটৰ ওপৰত। এইটো আপোনাৰ এডভাৰটাইজমেণ্টবিলাকতো কয় যে ৰিলেটেড টু মাৰ্কেট ৰিস্ক বুলি। এতিয়া কথাটো হ'ল, তেতিয়াহ'লে আমি লগাম কিয় বা কেনেকৈ? এতিয়া কথা হ'ল, আপুনি SIP কৰিবনে, লামচাম কৰিবনে, এইটো ডিপেণ্ড কৰিব আপোনাৰ ওপৰত, আৰু আপোনাৰ ইনকামৰ ৰেচিঅ'ৰ ওপৰত ডিপেণ্ড কৰিব আপুনি SIP কৰে যদি কিমান কৰিব পাৰিব। আৰু কথা হ'ল, যদি আপোনাৰ ইণ্টেনশ্যনটো আছে যে মই শ্বৰ্ট টাৰ্মত পইচা বহাব লাগে, পইচা কৰিব লাগে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ড নহয়। মিউচুৱেল ফাণ্ড সদায় লং টাৰ্মৰ কাৰণে হ'ব লাগে, তেতিয়াহে আপুনি তাৰ পৰা এটা ভাল ৰিটাৰ্ণ আশা কৰিব পাৰে। কাৰণটো মই উদাহৰণস্বৰূপে এটা বুজাই দিওঁ আপোনালোকক বস্তু। আজিৰ তাৰিখত যদি আপুনি ৰড কিনে, টিম্বাৰ কিনে, আপুনি যদি আজিৰ ডেটত ৰড কিনিলে 1 কুইণ্টেল, সেই ৰডখিনিৰ দাম হয়তো 7,200 টকা, কিন্তু আজিৰ পৰা 6 মাহৰ পিছত হয়তো 6,500লৈও নামি যাব পাৰে। কিন্তু আপুনি ভাবক, আজি যিখিনি ৰড আপুনি 7,200 টকাত কিনিছে, সেই ৰডখিনি জানো আজিৰ পৰা 15 বছৰৰ পিছত 7,200 থাকিব? নিশ্চয় নাথাকে, সেইটো বাঢ়িবই, কাৰণ ইনফ্লেশ্যনৰ প্ৰভাৱ পৰে। ঠিক তেনেকৈ মিউচুৱেল ফাণ্ডো আপুনি লং টাৰ্মত এচুৰেঞ্চ পাব যে আপুনি ৰিটাৰ্ণ পাব, কিন্তু আপুনি 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰৰ ভিতৰত ইমান এটা আশা ধৰণে নাপাবও পাৰে। গতিকে এই কথাখিনি মনত ৰাখি পেলাইহে মিউচুৱেল ফাণ্ডত আগবাঢ়িব। এনেকুৱা নহয় যে মই পইচা থৈছোঁ, বেলেগৰ ওলাই গ'ল, ময়ো থওঁ, বহুত পাম, তেনেকুৱা নহয়। গতিকে নিজৰ ইনকাম ৰেঞ্জৰ ওপৰত ডিপেণ্ড কৰি তাৰ পৰিপ্ৰেক্ষিতত এটা মিনিমাম পাৰ্চেণ্টেজ আপুনি থৈ যাওক SIP হিচাপে, সি আপোনাক লং টাৰ্মত নিশ্চয় বেনিফিট দিব। ধন্যবাদ।